ঠিক আছে তো আজি আমি এতিয়া আমাৰ যোৱা সপ্তাহত হৈ যোৱা দেওবাৰে হৈ যোৱা ক্লাছ 10 অৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক সমীকৰণ হে চেপ্টাৰটোৰ মক টেষ্টৰ ৰিজাল্টটো মই তোমালোকক দিবলৈ গৈ আছো তোমালোকে পাই যাবা আমি মেথছৰটো যেনেকে দিলো তোমালোকে সবে চোৱা আৰু এতিয়া মই যদি স্ক্ৰিনখনত দেখাও তোমালোকে সাইডত দেখিছা ওপৰত চেপ্টাৰ 2 বুলিও আছে মানে চেপ্টাৰটোৰ মক টেষ্ট ৰেডি আছে মই বনাই দিলো অলৰেডি তো চেপ্টাৰটো আমাৰ যেহেতু অলৰেডি খতম হৈ গ'ল তাৰ মানে এই দেওবাৰে তোমালোকে চেপ্টাৰ 2ৰ মক টেষ্ট দিব লাগিব সায়েন্সৰ কাৰণে মেথছৰ তেনেকে যেতিয়া চেপ্টাৰ খতম হ'ব লগে লগে মক টেষ্ট তো বি ৰেডি এবাৰ দেওবাৰে চেপ্টাৰ 2ৰ মক টেষ্ট দিবলৈ সবে ৰেডি থাকা এবাৰ হয়তো কোৱেশ্চন বাঢ়িব পাৰে আগতে ফাৰ্ষ্ট বুলি আমি কমকে দিছিলো এতিয়া আমি যদি চাও ফাৰ্ষ্ট চেপ্টাৰটোৰ আমাৰ মক টেষ্টৰ ৰিজাল্ট এভাৰেজ প্ৰত্যেকজন ষ্টুডেন্টে কিমান এভাৰেজ পাইছে 53.22 ঠিক আছে মানে এভাৰেজ ষ্টুডেন্ট প্ৰত্যেকজনে সবৰে আমি মিলাই যদি এটা এভাৰেজ মানে গড় উলিয়াও 53.22 টোটাল 49 ষ্টুডেন্টে এপিয়াৰ কৰিলে আমাৰ 80 মান ষ্টুডেন্টৰ ভিতৰত মই ৰিকুৱেষ্ট কৰিম যিসকলে এতিয়াও এপিয়াৰ কৰা নাই তোমালোকে এপিয়াৰ কৰিব পাৰা আৰু এভাৰেজ টাইম 14 মিনিটস ওকে ঠিক আছে সবতকে হাইয়েস্ট গ্ৰেড হ'ব গ্ৰেড এ আমাৰ মেথছত কিন্তু বহুতে গ্ৰেড এ পাইছিলে আমাৰ ইয়াত কিন্তু গ্ৰেড এ পোৱা ষ্টুডেন্ট কম আছে 12 জন ষ্টুডেন্টেহে গ্ৰেড এ পাইছে গতিকে নেক্সট এক্সামত কিন্তু আমি আৰু অলপ ভালকে ফোকাস কৰিব লাগিব কাৰণ এই এক্সামটো কিন্তু আশা কৰা মতে তোমালোকৰ হোৱা নাই কৌশিকে অলপ আগত সুধি আছিলে হি গম পাইছিলে চাগে 100 পাইছে বুলি ঠিক আছে তো কৌশিকে এবাৰ আমাৰ সায়েন্সৰ টপাৰ সায়েন্সৰ চেপ্টাৰ 1ৰ মক টেষ্টৰ টপাৰ হল কৌশিক ৰঞ্জন দত্ত 100 আউট অফ 100 ৰেংক 1 পাইছে এ বিগ ৰাউন্ড অফ এপ্লজ টু হিম এণ্ড মোৰ ফালৰ পৰা মেনি কংগ্ৰেচুলেশ্যনছ টু কৌশিক সেকেন্ড ভাৰ্গৱ 92 আয়ুষ 92 দুইজনৰে একে 92 গতিকে দুইজনে সমান বুলিয়ে ভাবিব পাৰা ৰেংক 2 আৰু 3 এটো কাৰণে আহিছে কাৰণ ভাৰ্গৱে হয়তো কম সময়ত কোৱেশ্চনখিনি কৰিলে হেতু কাৰণে হি ৰেংক 2 ত গুছি গলি ইয়াতকে ওপৰত নেক্সট 88 পাইছে তিনজনে কৃষ্ণ গৌতম অন্তৰিক্ষ আৰু পূৰ্ণাৰ নামটো ভুল হৈ আছিল হয়নে না তুমি কৈছিলা ঠিক আছে 4th ৰেংক 5th ৰেংক 6th ৰেংক অন্তৰিক্ষে মেথছত 100 পাইছিলে সায়েন্সত পোৱা নাই নেক্সট মক টেষ্টত সবেই কিন্তু 100 এটেম্প কৰিব লাগিব বাকিখিনি মই কৈ দিছো দিব্যম চেত্ৰী 84 জ্ঞানন্দন 84 বনশ্ৰী 84 মানস 80 ঋতিষ্ঠা 76 সুভদ্ৰা 72 বাকি গোটেইখিনি তোমালোকে জানাই কোনে কিমান পাইছে গোটেইখিনি মই দেখাই থাকা নাই ঠিক আছে তো আমি বেছি দেৰি নকৰি আমি এখিনিটো অলৰেডি কলোৱে তোমালোকে জানাই নেক্সট চেপ্টাৰ 2ৰ মক টেষ্ট আহি আছে অতি সোনকালে তো বি ৰেডি মই পুৰা ৰেডি আছে মক টেষ্ট জাস্ট পাবলিশ কৰিলে হ'ল মই অলৰেডি বনাই ৰেডি কৰি থৈ দিছো আৰু এই মক টেষ্টৰ এতিয়া মই আনলিমিটেড এটেম্প কৰি দিছো কাৰণ কোৱেশ্চনখিনি হয়তো তোমালোকে আকৌ চাব বিচাৰিব পাৰা তো গতিকে মক টেষ্টটো তোমালোকে আনলিমিটেড টাইমছ পাই যাবা মানে আগতে এবাৰ দিলা কিন্তু হয় তোমালোকে কোৱেশ্চনখিনি বিচাৰিব পাৰা তো এটো কাৰণে এবাৰ আকৌ দিলে তাত কোৱেশ্চনখিনি পাই যাবা আৰু চিন্তা নকৰিবা মক টেষ্টখিনি পিডিএফও আমাৰ এটা এক্সট্ৰা ফোল্ডাৰ বনাই পিডিএফ খিনিও মই এড কৰি থম মানে পিছত কোৱেশ্চনখিনি চাবলৈ বাৰে বাৰে মক টেষ্টটো দি থাকিব দৰকাৰ নাই তেতিয়া জাস্ট পিডিএফটো চাই ললে হ'ল মই পিডিএফ এটাচ কৰি থৈ দিম চিন্তা নকৰিবা আমাৰ স্কুলত লাইট চেপ্টাৰ শিকাইছে ওকে তোমাৰ যদি কিবা প্ৰবলেম হৈছে তুমি চেপ্টাৰ 10 টো মোৰ ইউটিউবত আছে ইউটিউবত চাই পেলাই তুমি এক্সাম দিব গুছি যোৱা মই ইউটিউবত বহুত ধুনিয়াকে পঢ়োৱা আছে চেপ্টাৰ 10 টো তুমি আমাৰ মেথছ এণ্ড ফিজিক্স সাব চেনেলত চেপ্টাৰ 10 টো তুমি এতিয়া চাই লোৱা এতিয়া সময়খিনিৰ বাবে কাৰণ আজি যেহেতু আমি থাৰ্ড চেপ্টাৰটো আৰম্ভ কৰিম আমাৰ ক্লাছত যেতিয়া 10th হ'ব তেতিয়া তুমি আকৌ ৰিভিজন হৈ যাব মই ইউটিউবত বহুত ধুনিয়াকে 4টা পাৰ্টত এভৰিথিং পঢ়োৱা আছে 4 ঘণ্টা মানৰ ভিডিও আমাৰ ইউটিউবত গৈ সায়েন্স প্লেলিষ্টত গলে হ'ল it's my manifestation that I shall get 100% in next test yes 100% কৰিব লাগিব ঠিক আছে ভিডিওটো 10 সেকেন্ড ফৰৱাৰ্ড কেনেকে কৰিম বুজা নাই বস্তুটো ফাৰ্স্ট টু 10 নেম কক মই কলো না গোটেইকেজনৰ নামটো কৈ দিলো দিব্যম চেত্ৰী সবৰে কৈ দিছো ফাৰ্স্ট টু 10 মই আকৌ এবাৰ কৈ দিছো দিয়া কৌশিক ভাৰ্গৱ আয়ুষ কৃষ্ণা অন্তৰিক্ষ পূৰ্ণা 1 2 3 4 5 6 দিব্যম চেত্ৰী জ্ঞানন্দন বনশ্ৰী মানস ফাৰ্স্ট টু 10th ৰেংক ঠিক আছে আৰু এটো টেষ্টত চিটিং নকৰিবা মই আগতে কৈছো সবে নিজক এনালাইসিস কৰিবৰ কাৰণে এটো টেষ্ট হয় এতিয়া আমি বেছি দেৰি নকৰি আমাৰ ক্লাছটো আৰম্ভ কৰো আহা
আমি ক্লাছ সকল ক্লাছ 10ৰ ষ্টুডেণ্টে চাই আছা তোমালোকৰ কাৰণে এটা ভাল খবৰ আমাৰ অলৰেডি ক্লাছ চলি আছে সায়েন্স এণ্ড মেথছৰ বাবে হোল কোৰ্স গোটেই বছৰটো মাত্ৰ 1000 টকাত এবাৰ পেমেন্ট কৰিলে হল গোটেই বছৰটোৰ বাবে তাত কি থাকিব অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে সায়েন্সও পঢ়োৱা হয় মেথছও পঢ়োৱা হয় দুইটা মিডিয়াম সোমবাৰ মঙ্গলবাৰ মেথছ ক্লাছ হয় সন্ধিয়া 8টা বজাত বুধবাৰ বৃহস্পতিবাৰ সন্ধিয়া 8টা বজাত সায়েন্সৰ ক্লাছ হয় লাইভ ক্লাছ চলে আমাৰ আৰু লাইভ ক্লাছটো কোনবাই মিছ হলে ৰেকৰ্ডেড ক্লাছও চাব পাৰে আৰু কোনবাই যদি এই ক্লাছটো এতিয়াও জয়েন হোৱা নাই তোমালোকে জলদি জয়েন হৈ লোৱা আৰু এই ক্লাছটোত এতিয়া জয়েন হলে আগৰ চেপ্টাৰ কেটা তোমালোকে ৰেকৰ্ডেড ফৰ্মত পাই যাবা হেকেটা চাই লও বেছি চেপ্টাৰ যোৱা নাই দুটা চেপ্টাৰ গৈছে আৰু এই ক্লাছটো কিয় জয়েন হ'ব লাগে মই নিজে যদি কম মই নিজে মেট্ৰিকত মেথছ এণ্ড সায়েন্সত ভাল মাৰ্ক পাইছিলো মেথছত 100 সায়েন্সত 99 উইথ 96% ইন HSLC তাৰপৰি মই পঢ়োৱা হাজাৰটা ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰি গৈছে যোৱা 4 বছৰত আৰু মেথছত 100 সায়েন্সত 100 পোৱা কিমান ষ্টুডেণ্ট আছে লিষ্ট তোমালোকে মোৰ ইউটিউবত চাই ল'ব পাৰা তাৰপৰি তোমালোকক মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰ খতম হোৱাৰ পিছত মক টেষ্ট হয় মক টেষ্ট পুৰা প্ৰফেশনালি হয় যেহেতু তোমালোকে জানা 45 MCQ আহে মেথছ আৰু সায়েন্সত তো মক টেষ্ট কৰাটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে নিজেও নাজানা কেনেকুৱা মক টেষ্ট আহে কিয়নো কিতাবৰ পৰা এক্সাক্ট তুলি কেতিয়াও নিদিয়ে মই CBSE পেটাৰ্নৰ কোৱেশ্চন দিও সব CBSE প্ৰশ্নও চাই লাভ নাই কিছুমান ইম্পৰ্টেন্ট কিছুমান জানা দৰকাৰ সেইখিনি মই তোমালোকক প্ৰভাইড কৰি আহিছো যোৱা মেথছ আৰু সায়েন্সত বহুত কেটা মক টেষ্ট হৈ গল এতিয়া জয়েন হলে আগৰ মক টেষ্ট কেটা এটেম্প কৰিব পাৰিবা ঠিক আছে মক টেষ্ট এটেম্প হোৱাৰ পিছতে মই সবকে এনালাইসিস কৰো আৰু প্ৰফেশনালি মক টেষ্ট হয় ওপৰত টাইমাৰ চলি থাকে কোৱেশ্চন যায় তুমি ক্লিক কৰিবা গুটেখিনি সাবমিট কৰিবা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰণ সময়ত কৰাটো বহুত ইম্পৰ্টেন্ট তাৰ পিছত লগে লগে ৰিজাল্ট পাই যোৱা হয় এই গুটেখিনি মাত্ৰ 1000ত মই এটাই মোটিভ অসমত আটাইতকৈ বেষ্ট কোৱালিটি কন্টেন্ট অনলাইনত ক্লাছ 10ৰ বাবে মই দিও আৰু সেই কোৱালিটি কন্টেন্টটো অসমত আটাইতকৈ কম দামত হ'ব লাগিব তাৰ কাৰণে মই চেষ্টা কৰি আছো অলৰেডি আমাৰ দুইটা ক্লাছতে 80+ আছে ভিডিওটো এটো কাৰণে বনাইছো কোনবাই যদি এতিয়াও সেই বস্তুখিনি মিছ কৰি আছা পাই যাবা ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ জয়েন হৈ